ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ বাবে মই লৈ আহিছো একাদশ শ্ৰেণীৰ কুশল কোঁৱৰ ঐতিহাসিক নাটখনৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰ নাটকৰ গাঁওবুঢ়াজনৰ নাম কি? উত্তৰটি হ'ল কুশল কোঁৱৰ নাটকখনৰ গাঁওবুঢ়াজনৰ নাম হ'ল বৰমুখী গাঁওবুঢ়া। ২ নম্বৰ প্ৰশ্নটি হৈছে ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিল? উত্তৰটি হ'ল ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিল। ৩ নম্বৰ প্ৰশ্নটি হৈছে বৈকুণ্ঠ বিহাৰী সিং আচলতে কোন আছিল? উত্তৰটি হ'ল বৈকুণ্ঠ বিহাৰী সিং আচলতে এজন স্বাধীনতা সংগ্ৰামী আছিল। ৪ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰৰ পিতৃৰ নাম কি? উত্তৰটি হ'ল কুশল কোঁৱৰৰ পিতৃৰ নাম সোণাৰাম কোঁৱৰ আছিল। ৫ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? উত্তৰটি হ'ল কুশল কোঁৱৰ ঐতিহাসিক শ্ৰেণীৰ নাটক। ৬ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰ নাটকত কেইটা দৰ্শন আছে? উত্তৰটি হ'ল কুশল কোঁৱৰ নাটকত ১২টা দৰ্শন আছে। ৭ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰৰ মাতৃৰ নাম কি? উত্তৰটি হ'ল কুশল কোঁৱৰৰ মাতৃৰ নাম কণপাহী আছিল। ৮ নম্বৰ প্ৰশ্নটি হৈছে কিমান চনত জালিয়ানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল? উত্তৰটি হ'ল জালিয়ানৱালাবাগৰ হত্যাকাণ্ড ১৯১৯ চনত সংঘটিত হৈছিল। ৯ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰ কাৰ আজোনাতি? উত্তৰটি হ'ল কুশল কোঁৱৰ গোমধৰ কোঁৱৰৰ আজোনাতি আছিল। ১০ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰে কাৰ আগত নিজৰ শেষ বাণী দিছিল? উত্তৰটি হ'ল কুশল কোঁৱৰে তেওঁৰ ঘৈণীয়েক প্ৰভাৱতীৰ আগত শেষ বাণী দিছিল। ১১ নম্বৰ প্ৰশ্নটি হৈছে কুশলক গুমসাপৰ বংশ বুলি কোনে কাৰ আগত কৈছিল? উত্তৰটি হ'ল কুশলক গুমসাপৰ বংশ বুলি গাঁওবুঢ়াই দাৰোগাৰ আগত কৈছিল। ১২ নম্বৰ প্ৰশ্নটি হৈছে কুশল কোঁৱৰ কোন শ্ৰেণীৰ নাটক? নাট্যকাৰ উত্তম বৰুৱাৰ এই শ্ৰেণীৰ আন এখন নাটকৰ নাম উল্লেখ কৰা। উত্তৰটি হ'ল কুশল কোঁৱৰ বুৰঞ্জীমূলক নাটক। নাট্যকাৰ উত্তম বৰুৱা এই শ্ৰেণীৰ আন নাটক হ'ল হেংদাং বৰ মানুহৰ দোলা জেৰেঙাৰ সতী বৰ ৰজা ফুলেশ্বৰী আদি। ১৩ নম্বৰ প্ৰশ্নটি হৈছে উত্তম বৰুৱা নাট্যকৃতি সম্পৰ্কে চমুকৈ লিখা। উত্তৰটি হ'ল ১৯৩৯ চনত জন্ম লাভ কৰা উত্তম বৰুৱাই ছাত্ৰাৱস্থাৰ পৰাই কবিতা নাটক আদি লিখিবলৈ লৈছিল। পৰৱৰ্তী সময়ত বৰ মানুহৰ দোলা জেৰেঙাৰ সতী বৰ ৰজা ফুলেশ্বৰী হেংদাং কুশল কোঁৱৰ চম্পকৰ সতী লাচিত বৰফুকন গোমধৰ কোঁৱৰ লাইলা মজনু মূলা গাভৰু পণ্ডিত জীৱন আদি মানুহ মধ্যবিত্তৰ সংসাগৰ মোমাই তামুলী বৰবৰুৱা দৃষ্টিপাত চোৰ পৰিবাৰৰ বিয়া দেৱবাসীৰ জীৱন জিঞ্জাখা মৈদাম জিঞ্জাখা আদি উল্লেখযোগ্য নাট ৰচনা কৰি অসমীয়া নাট্য সাহিত্যৰ ভঁৰাল চহকী কৰে। ধন্যবাদ।